নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ষ্টাডি এণ্ড চাইন্স ইউটিউব চেনেলটো সকলোকে স্বাগতম জনালোঁ যোৱাকালি হৈ যোৱা DLED এক্সামত এটা ত্ৰিভুজৰ মেথছ দেখা গৈছিলে সেই মেথছটো আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ কুৱেশ্যনটো আছিলে এনেকৈ ABC এটা ত্ৰিভুজ আছিলে আৰু তাত এডাল এনেকৈ BD এডাল ৰেখা আছিলে ঠিক আছে তাতে দিছিলে BDC কোণটো আছিলে 99 ডিগ্ৰী দিয়া আছিলে আৰু BAD কোণটো আছিলে 72 ডিগ্ৰী লগতে দিয়া আছিলে CBD টো দিয়া আছিলে 20 ডিগ্ৰী ঠিক আছে গতিকে আমাক কি ওলাব দিছিলে জানানে ABD কোণটো ওলাব দিছিলে প্ৰথম কথাটো এই কোৱেশ্যনটো আমি কেনেকৈ কৰিম চোৱা ফাৰ্ষ্ট কথাটো হৈছে এই যে ADC ইয়াতে এটা কোণ সৃষ্টি হৈ আছে হয়নে আমি কি জানো এই কোণটো এই যিটো টোটাল কোণটো হৈছে 180 ডিগ্ৰী হয়নে তাৰে আমাক কি দিয়া আছে BDC কোণটো দিয়া আছে হয়নে তেতিয়া আমাক যদি কয় BDA কোণটো লাগে তেতিয়া আমি কি কৰিম তেতিয়া আমি কৰিম যদি আমি BDA কোণটো লাগে তেতিয়া আমি কি কৰিম 180 ডিগ্ৰী মাইনাস কি কৰিম CDB কোণটো কৰিম CDB কোণ কৰিম তেতিয়া কিমান হ'ব জানে 180 ডিগ্ৰী মাইনাস 99 ডিগ্ৰী আমি কিমান পাম 81 ডিগ্ৰী আমি কি হ'ল এই কোণটো এই যিটো কোণটো এইটো হ'ব 81 ডিগ্ৰী আমি এনেকৈ কৰিব পাৰোঁ লগতে এতিয়া যেটো এই কোণটো ওলাব লাগে তে কি কৰিবা এই ত্ৰিভুজটো লোৱা ABD ত্ৰিভুজটো লোৱা ত্ৰিভুজটো ল'লে কি হ'ব চোৱা ABD পৰা আমি কি পাওঁ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী সকলোৱে জানা তেতিয়া আমাক কি ওলাব আছে ABD BDA আৰু DAB এই কোণকেইটা যোগফল কি হ'ব 180 ডিগ্ৰী ঠিক আছে যেটো এইটো ওলাব লাগে এইটো আমি ইফালে ল'লো আৰু এই কোণটো কি হ'ব এই কোণটো ইকুৱেল টু 20 ডিগ্ৰী আছিল আৰু এইটো হ'ব 81 ডিগ্ৰী আমি ক'ৰ পৰা পালো ইয়াৰ পৰা পালো এই যিটো ইয়াৰ পৰা আমি এইটো ওলালো হয়নে তেতিয়া 180 পৰা ইহঁত দুটাক যোগ কৰি ইফালে মাইনাস কৰা এই দুটাক যোগ কৰিলে আমি পাওঁ 153 ডিগ্ৰী আৰু এতিয়া যদি আমি মাইনাস কৰিম তেতিয়া আমি টোটাল কিমান পাম 27 ডিগ্ৰী এই কোণটোৰ মান কিমান হ'ব 27 ডিগ্ৰী ঠিক আছে এইটো আছিল কুৱেশ্যন লগতে এটা ৰিজনিঙৰ কুৱেশ্যন আহিছিলে ৰিজনিঙৰ কুৱেশ্যনটো এনেকৈ দিছিলে যে এজন ব্যক্তিয়ে যদি নিজৰ স্থানৰ পৰা উত্তৰে 10 মিটাৰ আকৌ সোঁফালে 15 মিটাৰ পুনৰ বাওঁফালে 5 মিটাৰ ঘূৰি আকৌ 15 মিটাৰ বাওঁফালে খোজ কাঢ়ি যায় তেন্তে তেওঁ নিজৰ সেই স্থানৰ পৰা বৰ্তমান কিমান দূৰত আৰু কোন দিশত থাকিব এই কুৱেশ্যনটো আছিল দেই কুৱেশ্যনটোত কোৱা মতে চাবা আমি জানো আমি এনেকুৱা কুৱেশ্যন কৰিলে প্ৰথমতে আমি জানিব লাগিব এনেকৈ যে নৰ্থ সাউথ ইষ্ট ৱেষ্ট মানে উত্তৰ দক্ষিণ এইটো পূব পশ্চিম হয়নে ঠিক আছে এইটো জানো ফাৰ্ষ্ট কথা হ'ল আমি ধৰি ল'লো A বিন্দুত প্ৰথম ব্যক্তিজন আছিল প্ৰথমতে মানে এই স্থানত মানুহজন আছে ঠিক আছে তাৰপিছত কি কয় 10 মিটাৰ উত্তৰ হ'লে কোনফালে যাব ইফালে যাব গৈ কি কৰিছে সোঁফালে 15 মিটাৰ এনেকৈ গৈ থকা মানুহজনৰ সোঁ চাইড কোনটো হ'ব ইফালে এইটো চাইড সোঁ চাইড আৰু ইফালে কি হ'ব বাওঁ চাইড গতিকে ইফালে কিমান যাব 15 মিটাৰ গ'ল ঠিক আছে 15 মিটাৰ গৈ কি কৈছে বাওঁফালে 5 মিটাৰ ঘূৰি এনেকৈ যাই থকা মানুহজনৰ কাৰণে বাওঁ চাইড কোনটো হ'ব সেইটো চাইড গতিকে এনেকৈ কিমান গৈছে 5 মিটাৰ ঠিক আছে 5 মিটাৰ গ'ল যোৱাৰ পিছত আকৌ কি ক'লে 15 মিটাৰ বাওঁফালে খোজ কাঢ়ি যায় আকৌ কি কৰে বাওঁ চাইড এনেকৈ গৈ থকা মানুহজনৰ এইটো হ'ব সোঁ চাইড এইটো হ'ব বাওঁ চাইড গতিকে বাওঁ চাইডত কি আহিলে 15 মিটাৰ আকৌ খোজ কাঢ়ি আহিলে গতিকে এই সুধিছে যদি এটা কি ধৰা হ'ল এইটো বি পইণ্ট গতিকে আমাক কি সুধিছে A আৰু B পইণ্টৰ মাজৰ দূৰত্ব আৰু A টো B কিমান মানে কোনটো দিশত আছে ঠিক আছে তেতিয়া কি হ'ব তেতিয়া হ'ব যে চোৱা এইখিনি কিমান আছিল 10 মিটাৰ আৰু এক্সট্ৰা এইখিনি ইকুৱেল টু এইখিনি হ'বনে নহয় এইটো ধৰা হ'ল এইটো এটা আয়তৰ বিপৰীত বাহু দুটাৰ কি হয় সমান হয় সেনেকৈ ভাবিব পাৰা গতিকে এইটোক যদি 5 মিটাৰ এইটো 5 মিটাৰ গতিকে যেতিয়া আমি A আৰু B ৰ মাজৰ দূৰত্ব কিমান হ'ব 10 + 5 = 15 হয়নে আমি কিমান পালো 15 আৰু ইয়াৰ পৰা এইটো কি কোনটো দিশ হ'ব যদি আমি এইখিনি A বুলি ধৰো ইয়াৰ পৰা এইখিনি থাকিলে কি হ'ব উত্তৰ দিশ হয়নে সৰি ইয়াৰ পৰা যদি এইখিনি যদি A থাকে ইয়াৰ পৰা B যদি ইফালে আছিল যদি A খিনি আছিল এই ঠাইটো যদি A আছিল ইয়াৰ পৰা B ইফালে আছে হয়নে নহয় এইটো A এৰ পৰা B কোনফালে আছে উত্তৰ চাইডত আছে হয়নে গতিকে 15 মিটাৰ উত্তৰত থাকিব বুজি পালা এইটো আছিল